কণ্ঠশিল্পীগৰাকী গানৰ চৰ্চা কৰি আছে। অনিচ্ছাসতে এগৰাকী কণ্ঠশিল্পীৰ আমি বাসগৃহত আমি আছোঁ আৰু বাসগৃহটো দেখাই দিছোঁ আৰু এনেকুৱা ধৰণে আচলতে উৱলি যোৱাৰ এটা পৰিৱেশৰ মাজতো তেওঁলোকে সংগীতৰ চৰ্চা অব্যাহত ৰাখে আৰু এয়াই হৈছে তেওঁলোকৰ বাবে আপোন ঘৰ, এয়াই হৈছে তেওঁলোকৰ সপোনৰ ঘৰ। আৰু কোন সেই শিল্পী মই কিছু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া তেওঁ সংগীতৰ চৰ্চা কৰি আছে ভিতৰত। আমি আহকচোন একেলগে ভিতৰলৈ যাওঁ আৰু ভিতৰতে তেওঁ সংগীতৰ চৰ্চা কৰি আছে। মই প্ৰথমে বন্ধু ৰাজীৱ শদিয়াৰ সুৰনিতে মই এটি গীত লিখিছিলোঁ। সেই গীতটো মই এতিয়া ৰেকৰ্ডিং কৰি আছোঁ। কেইদিনমানৰ পাছতেই আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। এই গীতটি স্মৃতি আছে এই গীতটিত ৰাজীৱ আৰু মোৰে মাজত। এই গীতটো মানে এইবছৰ আমি দুজনে একেলগে কৰাৰ কথা আছিলে, তথাপি তেওঁতো গুচি গ'ল। সেই হেতুকে গীতটো মই এইবাৰ তেওঁৰ সুৰনিতে তেওঁলৈ বুলিয়ে মই গীতটো আগবঢ়াইছোঁ। অকণমান গুণগুণাব বিচাৰিছোঁ। ভোলা
স্মৃতি বুলি ক'লে বহুত আছে যিহেতু ৰাজীৱ এনেকুৱাই এজন মানুহ আছিল বহুত জেগাত বহু অনুষ্ঠান তেওঁ পইচা একেবাৰে পায়ে নাহে আৰু তেওঁ নিজলৈতো একেবাৰে নাভাবিলেই মানে তেওঁক লৈ বহুত ব্যৱহাৰহে কৰিলে তো যিমান দিন থাকিলেও লগতে খুব মানে বেছিয়েই মানে সেইটো সমস্যা দেখিলোঁ যিকেইটকা পায় ঘৰ পাবহি গোটেইখিনিক বহাব চবকে মিউজিকৰ ল'ৰাখিনিক ধুনীয়াকৈ দিব তাৰ নিজলৈ নাথাকে কেতিয়াবা 100 টকা বা কেতিয়াবা 200 টকা থাকে তাকে কেতিয়াবা একেবাৰে নাথাকে আৰু কিছুমান অনুষ্ঠানে এতিয়া প্ৰগ্ৰাম কৰাৰ পিছত আৰু 2টা দিনৰ পিছত 2টা দিনৰ পিছত দিম বুলি কয় বা কেতিয়াবা সপ্তাহৰ পিছত দিম বুলি কয় মানে পইচা হিচাপে নেপায় মানে থাকি যায় আখেছ নাই একো আখেছ নাই তথাপিতো কেতিয়াবা তেওঁ নিজৰ মানে মেনেজ কৰি কিনে একেবাৰে পায় নাহে তো ল'ৰাখিনিক ইমান মানে তেওঁ মানে ক'বই নাজানিছোঁ তেওঁৰ কথাবিলাক ভাবিলে বৰ বেয়া লাগে তো সেইবিলাকে কথা আৰু মানে ইমান মানে ব্যৱহাৰ কৰিলে তেওঁ এইটো হ'ব নালাগে মোৰ জীৱনৰ কথাটো ক'বই নালাগে একেই তেনেকুৱা বহু অনুষ্ঠান তেনেকৈ কৰি আহোঁ তো অনুষ্ঠানবোৰত একেবাৰে পায়ে নাহোঁ কেতিয়াবা তো তথাপিতো আখেছ নাই বাৰু কিন্তু কৰিব নালাগে তেনেকুৱা নিজৰ বুলি একো মানে তেওঁ নাভাবিলেই নিজলৈ বুলি কিন্তু অকল মিউজিকৰ ল'ৰাবোৰক খোজ কৰে কিন্তু কাৰোবাৰ পৰা ধাৰ লৈ হ'লেও কোনো এজন ল'ৰাই মোক নিদিলে বা নাই দিয়া বুলি ক'ব নোৱাৰে প্ৰতিজন ল'ৰাকেই তেওঁ ধাৰ মাৰ কৰি হ'লেও ৰাতিপুৱা নিজে নুশুৱেই ল'ৰাবিলাকক খুৱাই কিনে হেণ্ডছবিলাকক ধুনীয়াকৈ গোটেইখিনিক ভাগ বতৰা কৰি মেলি তাৰপিছতহে তেওঁ অকণমান আৰাম কৰে ছয় 7 বছৰমানৰ আগৰ পৰাই আছিল আমাৰ ইয়াৰে ৰাজীৱ ককাইদেউৰ লগত বজোৱা বিয়েন তাঁতী তেখেতে লৈ যায় দাদা ঘৰত থাকোঁগৈ খাওঁগৈ মুঠতে তেখেতে এজন বহুত চিধা গাঁৱলীয়া টাইপৰ মানুহ কোনো অহংকাৰ নাইকিয়া মানুহ আছিল বহুত সহজ সৰল বহুত দুখ লাগিছে ইমান সোনকালে কাঢ়ি লৈ গ'ল তাক নিষ্ঠুৰ নিয়তিয়ে বহুত থাকি গ'ল তেখেতৰ লগত বহুত আশা আছিল তেখেতক লৈ আৰু তেখেতৰ লগত বাদ্য সংগত কৰিবলৈ তেখেতৰ জাতি মাতি গীতত কিন্তু আশাবোৰ এতিয়া আশা হৈয়ে ৰ'ল বৈ শদিয়া যাওঁ একদম গাঁৱলীয়াভাৱে কয় ওলাই দিওঁ পাৰিলে যাওঁ যিমানে যি হ'লেও আমাৰ ফালে আহিলে ফোন কৰি যাবি নেকি শদিয়া এনেকৈ বুলি যাওঁগৈ দাদাকতো পাহৰিব নোৱাৰোঁ কেতিয়াও নোৱাৰোঁ 2টা বছৰতে কেইবাখন অনুষ্ঠানো আমি তেনেকৈ পাইছোঁ অনুষ্ঠান 12টা 1টামান বজাতে শেষ হৈ যায় কিন্তু পে'মেণ্ট আমি ৰাতিপুৱা বেলি ওলাই যায়গৈ তেতিয়ালৈকে পে'মেণ্ট নাপাওঁৱে কেতিয়াবাতো নোপোৱাকৈ আহি যোৱা হয় তেনেকৈ দাদাই দুখনমান মই থকা অৱস্থাত দুখনমান অনুষ্ঠানৰ বিষয়ে ফেচবুকতো পোষ্ট কৰিবলগীয়া হৈছিলে মানে আমাক বহুৱাই থৈ কমিটি মানুহ গৈ শুই থাকেগৈ মানে ফোন ৰিচিভ নকৰে তেনেকুৱা পাইছোঁ বহুত দুখ লাগে ইমানখিনি কষ্ট কৰাৰ পাছত আকাশৰ জোন
তুমি এই মোৰ কলিজাৰ সোণ থাকিবানে সদায় পোহৰ বিলাই হিয়াৰ মৰম দিবা উপচাই তুমি আহিবানে সন্ধিয়া পৰত তুমি ক'বানে নদীৰে পাৰত তুমি আহিবানে সন্ধিয়া পৰত তুমি ক'বানে নদীৰে পাৰত নদীৰে পাৰত নদীৰে পাৰত। এয়াই হৈছে কণ্ঠশিল্পী ইন্দ্ৰজিৎ দুলীয়া আৰু ৰাজীৱ শদিয়াৰ লগত একেলগে প্ৰায় বিগত 15টাকৈ বছৰে একেলগে আছিল তেওঁৰ। আৰু এইসমূহ হ'ল ৰাজীৱ শদিয়াৰ অৰ্থাৎ ইন্দ্ৰজিৎ দুলীয়াৰে তেওঁ বাদ্যশিল্পী আৰু বহী কেইবাখনো আছে। এইদৰে বহীসমূহ ইয়াতে বহুত জাতীয়তাবাদৰ ঢৌ সৃষ্টি কৰিব পৰা ইয়াতে বহুত গান আছে, যিবোৰ গান ৰাজীৱ শদিয়াই লিখি থৈ গৈছে বা ইন্দ্ৰজিৎ দুলীয়াই একেলগে লিখিছে আৰু বহুতে পৰামৰ্শ অনুসৰি তেওঁলোকে এই ধৰণে বহুত গান আছে, যিসমূহ গান এতিয়া বহীত লিপিবদ্ধ হৈ গ'ল। আৰু আৰ্থিক অনাটনৰ অৱস্থাতে হওক বা অন্যান্য কিছুমান কাৰণতে হওক কেৱল বহীতে লিপিবদ্ধ হৈ গ'ল বহু জাতীয়তাবাদৰ গান। এতিয়া সেই গানবোৰকে চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে ইন্দ্ৰজিৎ দুলীয়াই আৰু ৰাজীৱৰ স্মৃতিবোৰ চিৰজীৱিত কৰিবৰ কাৰণে এতিয়া ইন্দ্ৰজিতে আহিছে, অৰ্থাৎ এই বাদ্যযন্ত্ৰ শিল্পীসকলৰ তেওঁলোকৰ সৰু ককাই বৰককাই ৰাজীৱ শদিয়া যিহেতু গুচি গ'ল, এতিয়া সৰু ককাই দায়িত্ব আছে আৰু ৰাজীৱ শদিয়াৰ লগত চৰ্চা কৰা এইসমূহ গানৰ বহী এতিয়া এওঁ গুণগুণাব। মৰহিলে বছৰ তল ভৰিহে পৰে মৰহ ফুলৰ পাহি কোনোবাই জানো আদৰ কৰে মৰহিলে বছৰ তল ভৰিহে পৰে মৰহ ফুলৰ পাহি কোনোবাই জানো আদৰ